আপুনি আপোনাৰ দুচকীয়া বাহনখন চলাওঁতে হেলমেট হয়তো পৰিধান কৰিবৰ কাৰণে পাহৰি যায় বা আপুনি পিন্ধিবৰ কাৰণে কেতিয়াবা ইচ্ছা প্ৰকাশ নকৰে। কিন্তু এই কণবিলাকে এটা বিশেষ খেলত অংশগ্ৰহণ কৰি এনেদৰেই মূৰত হেলমেটটো পৰিধান কৰি লৈছে। এক ব্যতিক্ৰম খেল বুলি ক'ব পাৰি। আৰু এই বিশেষ সুন্দৰ খেলটোৰ জৰিয়তে সকলো দৰ্শকে বৰ আমোদো পাইছে। মুঠতে সকলোৱে শলাগিছে এই বিশেষ খেলটোক লৈ পেলাই আৰু এতিয়া চৰ্চা লাভ কৰিছে এই বিশেষ খেলটো। আৰু এই বিশেষ খেলটো আৰম্ভ হৈছে চকীহালীৰ পাটগিৰিৰ পাৰত ভোগালীৰ বিহু উপলক্ষে। মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱত থকা ঐতিহ্যমণ্ডিত মহামৃত্যুঞ্জয় মন্দিৰ চাবৰ বাবে হয়তো আপুনি নগাঁৱলৈ বহুবাৰ গৈছে বা যোৱাৰ বাবে পৰিকল্পনা কৰিছে। এইবাৰ অৱশ্যে নগাঁৱলৈ যাব নালাগে। আপুনি বঙাইগাঁৱৰ মানিকপুৰ অঞ্চলৰ চকীহালীৰ পাটগিৰিৰ পাৰত আহিলেই মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰি উলিওৱা এই বিশেষ সুন্দৰ আটকধুনীয়া ভেলাঘৰটো দেখিবলৈ পাব। আৰু এই বিশেষ ভেলাঘৰটো চাবৰ বাবে এতিয়া বিভিন্ন প্ৰান্তৰ পৰা লোকৰ সমাগম হৈছে। কাৰণ কিয় এয়া হৈছে ভোগালীৰ বতৰ আৰু সেইবাবে বিভিন্ন প্ৰান্তৰত বিভিন্ন ঠাইত বিভিন্ন আৰ্হিত নিৰ্মাণ কৰি উলিয়াইছে বিভিন্নজনে বিভিন্ন ঠাইত বিভিন্ন আৰ্হিত বহুতো ভেলাঘৰ। আৰু পিছ পৰি থকা নাই চকীহালী পাটগিৰি পাৰাৰ লোকসকলো আৰু তেওঁলোকে এনেদৰে সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়াইছে মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত এই বিশেষ সুন্দৰ ভেলাঘৰটো। আৰু এই বিশেষ সুন্দৰ ভেলাঘৰৰ পৰিৱেশৰ পৰাই এক বিশেষ প্ৰতিবেদন আপোনালোকলৈ আজি আগবঢ়াইছোঁ। ল'ৰাবিলাকে বহুত কষ্ট কৰি পেলাই এনেকৈ বনাইছে, চেল্ফি পইণ্ট বনাইছে, মহামৃত্যুঞ্জয় আৰ্হিত ভেলাঘৰ বনাইছে, নাম কীৰ্তন চলি আছে। কেনেকুৱা মনৰ অনুভৱ আপোনাৰ? একদম বঢ়িয়া, মানে ভাল লাগছে আৰু অন্তৰৰ পৰা, মানে কি ক'ম মই। এনেকৈ আপোনালোকে ভেলাঘৰ কিমান বছৰ ধৰি বনাই আছে? মইতো ভাইটি তাৰমানে মই বাহিৰতে থাকি আছিলোঁ। এনেকৈ মই কেতিয়াবা ছুটীত আহোঁ, এনেকৈ মই পোৱা নাছিলোঁ। কিন্তু এই বছৰত মোৰ ভাল সৌভাগ্য এইটো পাইছোঁ মই দেখা। ভাল লাগিছে মোৰ, একদম মনটো একদম মানে কি ক'ম মই, একদম ধুনীয়া। আৰু এতিয়া হৈছে ভোগালী বিহুৰ বতৰ আৰু চকীহালীৰ পাটগিৰি পাৰাত বঙাইগাঁও জিলাৰ মানিকপুৰ থানা অন্তৰ্গত চকীহালী পাটগিৰি পাৰাত সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে ভেলাঘৰ মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত আৰু চেল্ফি পইণ্ট বনোৱা হৈছে আৰু নাম কীৰ্তন চলি আছে। আৰু সমান্তৰালকৈ দেখি আছে উখল মাখলৰ পৰিৱেশ, চাৰিওফালৰ পৰা সকলোৱে চাবলৈ আহিছে নাম কীৰ্তন বা যি আচলতে যি ভেলাঘৰ বনোৱা হৈছে। খুব ভাল লাগিছে। আমাৰ এইবাৰ ৪ৰ্থ বছৰ ধৰিলে চকীহালী পাটগিৰি পাৰাৰ ভোগালী বিহু উদযাপন। গতিকে আজি এই ৪ৰ্থ বছৰৰ আজি প্ৰথম দিনত ৰাতিপুৱাৰ পৰা খেল ধেমালি অনুষ্ঠিত হৈছিল, তাৰপিছত ভাগৱত পাঠ হৈছিলে আৰু এতিয়া আমাৰ নাম পৰিৱেশন আৰম্ভ হৈছে। বহুত ভাল লাগিছে, আমি খুবেই আনন্দিত। প্ৰতি বছৰে মাঘৰ বিহু উদযাপন কৰি অহা হৈছে, খুবেই সুখী অনুভৱ কৰিছোঁ। আমি সকলো ৰাইজ ওলাই আহিছে। এতিয়া ৰাইজৰ চৌদিশে ভোগালীক আদৰিছে আৰু সমান্তৰালকৈ ভেলাঘৰ নিৰ্মাণ কৰা হৈছে বিভিন্ন আৰ্হিত। এক প্ৰকাৰ ক'বলৈ গ'লে ৰাজ্যৰ চাৰিওফালে এক অঘোষিত প্ৰতিযোগিতা চলিছে, কোনে কেনেকৈ আটকধুনীয়াকৈ ভেলাঘৰ নিৰ্মাণ কৰিব পাৰে। আৰু দেখি আছে মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই বিশেষ সুন্দৰ ভেলাঘৰটো। আৰু নগাঁৱত নহয়, বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত চকীহালী পাটগিৰি পাৰাত এই সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে এই বিশেষ মহামৃত্যুঞ্জয় মন্দিৰটো। আৰু এই বিশেষ মন্দিৰটো এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু সকলোৱে এই বিশেষ মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত সজা এই বিশেষ ভেলাঘৰটো চাবৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা লোকৰ সমাগম হৈছে। আৰু দেখি আছে সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে এই বিশেষ মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত সজা এই বিশেষ ভেলাঘৰটো। আৰু দেখুৱাই আছোঁ আছাম টাইমছ দৰ্শকসকলক চকীহালী পাটগিৰি পাৰাৰ কিছু পৰিৱেশ সমান্তৰালকৈ চলি আছে। ইয়াতে বিশেষ নাম কীৰ্তন আইসকল নাম প্ৰসংগ ইয়াতে কৰি আছে। আৰু ইয়াতে আছে এটা বিশেষ চেল্ফি পইণ্টটো, য'ত আচলতে সকলোৱে চেল্ফি উঠিছে, বহিছে, সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে আৰু সকলোৱে আহিছে এই বিশেষ চেল্ফি পইণ্টত আৰু চেল্ফি পইণ্টত চেল্ফি উঠিছে। মুঠতে আনন্দত মতলীয়া হৈ পৰিছে সকলোবিলাক। আৰু দেখি আছে সুন্দৰ এক পৰিৱেশ বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত চকীহালী পাটগিৰি পাৰাৰ পৰা। আৰু যি আমন্ত্ৰিত যি আইসকলৰ নামঘৰ আছে, তেওঁলোকে আচলতে এনেকৈ নাম প্ৰসংগ কৰি আছে এতিয়া। আৰু বিভিন্ন প্ৰান্তৰ পৰা লোক আহিছে, ভক্তসকল আহিছে আৰু যি ভোগালীক আদৰিছে সুন্দৰকৈ। আৰু দেখুৱাই আছো আপোনালোকক আছাম টাইমছ দৰ্শকসকলক এই বিশেষ পৰিৱেশ চকীহালী পাটগিৰি পাৰাৰ পৰা। ভাল লাগিছে।
এতিয়া কি বিহু চলি আছে? কি বিহু চলি আছে? মাঘ বিহু মেজ জ্বলাই সাহিল মোৰ নাম সাহিল ৰায় আৰু ভোগালী বিহুৰ উদ্যোক্তাসকলে বিভিন্ন ব্যক্তিক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনাও জনাইছে আৰু সুন্দৰ এক পৰিৱেশ বিৰাজ কৰিছে চকীহালীৰ পাটগিৰি পাৰাত। দেখি আছে তাৰে কিছু দৃশ্যাংশ। সম্বৰ্ধনা অনুষ্ঠান প্ৰায়ে শেষ। আসাম টাইমছ দৰ্শকক দেখুৱাই আছো যে এক বিশেষ পৰিৱেশ আচলতে, আৰু এই যে দেখি আছে আচলতে এওঁলোকে বহু কষ্ট কৰি পেলাই এক সুন্দৰ ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু নগাঁৱত থকা ঐতিহ্যমণ্ডিত মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত এওঁলোকে নিৰ্মাণ কৰিছে। বহু কষ্ট কৰি পেলাই আচলতে এওঁলোকে নিৰ্মাণ কৰিছে আৰু তেওঁলোকৰ কিছু মন্তব্য তেওঁলোকে কি ক'ব আজিৰ ভোগালী বিহুখনত জানিবৰ কাৰণে চেষ্টা কৰিম। খুব সুন্দৰকৈ এওঁলোকে আচলতে নিৰ্মাণ কৰিছে ক'ব পাৰি। দাদা কি ক'ব আজি সুন্দৰ এইখনত? আজি সুন্দৰ সক্ষণত আমি ক'ব খুজিছোঁ ভোগালী বিহুৰ আমি সদৌ অসম ৰাইজক আমি হিয়া ভৰা মৰম যাচিছোঁ। ভাইটি কি ক'বা? কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। ভাল লাগিছে। আৰু তোমালোকে এইটো মানে কিমান জনে আচলতে নিৰ্মাণ কৰিছে? কিমান দিন লাগিছে বনাওঁতে? 15 দিন লাগিছে। আমাৰ পাটগিৰি পৰা গাঁৱৰ ৰাইজৰ কিমান দিন মান লাগিছে? 15 দিন। 15 দিন মান লাগিছে। আইসকল কেনেকুৱা লাগিছে তোমাৰ? ভালে লাগিছে। আৰু ইয়াতে সেলফি পইণ্টটো বনোৱা হৈছে। সাইডত বনোৱা হৈছে। নতুন বছৰৰ আহিছে। আজি কি আছিল দিনৰ ভাগত? আৰু দিনৰ ভাগত খেল ধেমালি হৈছে আৰু বেলাবাতি আবেলি ভাগৱত পাঠ হৈছে। মাঘ বিহুৰ ভেকচিন প্ৰতিযোগিতা হৈছে। বহুত খেল ধেমালি হৈছে। হাত-ধৰা খেল হৈছে। আৰু সঁচাকৈ আচলতে এওঁলোকক ধন্যবাদ জনাব লাগিব। এওঁলোকে বহু কষ্ট কৰি পেলাই বনাইছে। কি ক'বা? বহুতে কৈ আছে যে বহু কষ্ট কৰি পেলাই তোমালোকে বনাইছে। নাই আমি নহ'লেতো মই নৰওঁ এতিয়া। তথাপিও বহুতে ক্ৰেডিট বিচাৰিছে যে কষ্ট কৰিছা। আৰু ৰাইজক কি ক'বা? ৰাইজক আৰু কি ক'ম? ভোগালী বিহুৰ শুভেচ্ছা থাকিল সমূহ ৰাইজক। ইয়াৰ আগৰ বছৰ কোনটো আৰ্হি নিৰ্মাণ কৰিছিলা ভেলাঘৰ? আগৰ বছৰ নাই, লালকিল্লাটো তাৰ আৰু আগৰ বছৰ। যোৱা বছৰৰ নাই, সেইটো আমি নিজা আকৃতিৰে বনাইছিলোঁ আৰু। এই বছৰ কাৰ মনত আহিলে যে আমি মহামৃত্যুঞ্জয় মন্দিৰ এটা আৰ্হিত আমি নিৰ্মাণ কৰিম? প্ৰথমতে কাৰ মনলৈ আহিছিলে? প্ৰথমে মনলৈ আহিছিলে। গতিকে এটা হাততালি বজাই দিব লাগে নে কি? আৰু এয়া হৈছে পৰিৱেশ আচলতে আমি অসমীয়া বিহুতে বলিয়া সুন্দৰ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মই দেখুৱাই আছো আসাম টাইমছ দৰ্শকসকলক সুন্দৰ এক পৰিৱেশ। দাদা কি ক'ব? সুন্দৰ এক ক্ষণ আৰু আচলতে মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। আজি আমাৰ ভোগালী বিহুৰ এই যে মাঘ বিহুৰ আমি জানুৱাৰী আমি হেপী নিউ ইয়াৰ সকলোকে মানিছোঁ আৰু সকলোকে আমি জনাইছোঁ যে মই তেওঁলোকলৈ মই সকলোকে যিসকলে আমাৰ ইয়াত উপস্থিত হৈছে তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ বছৰে বছৰে যেন মানি আহে ডেকা গাভৰু লোক সকলোৱে ফূৰ্তি কৰা আমাৰ ভোগালী বিহু। কিন্তু আজিৰ এই ভোগালী বিহু বুলি ক'লে কি হয়, আমাৰ অল ভাৰতবৰ্ষত সকলোতে নিয়মবিলাক নীতিবিলাক বেলেগ বেলেগ ধৰণৰ। গতিকে মই ভাৰতবৰ্ষতে সকলো ৰাজ্যতে মই দেখিছোঁ যে কিছুমান মাদ্ৰাজত দেখিছোঁ তাহোন কি মকৰ সংক্ৰান্তি বুলি কয়, তাৰ খানা পিনাবিলাক বেলেগ। আমাৰ অসমতো নানান ধৰণৰ মানি লয়। আমাৰ ইয়াতে যিসকল গৰীব দুখীয়া ভাই ভনীসকল আমাৰ অলপ চলপ চিৰা পিঠা লাৰু সকলে আইসকলে আনে আৰু সকলে সুন্দৰভাৱে যেন খাই সুন্দৰভাৱে মানে এই বিহুখন মানি যায়, তাৰ কাৰণে মোৰ ফালৰ পৰা ধন্যবাদ। কোনো সুন্দৰ শৃংখলা মৰ্মে ভাল ধৰণে চলি যায় সেইটো মই আশা কৰোঁ। দাদা কি ক'ব আজিৰ এইখনত? মই ক'ব খুজিছোঁ এতিয়া আজি নতুন বছৰৰ যিহেতু এটা আঞ্চলিক মানিকপুৰ চকীহালী পাটগিৰি পাৰাত যিখন অনুষ্ঠান পাতিছে, ইয়াৰ অনুষ্ঠান পাৰাত আমাৰ আই ভগ্নীসকল সকলে লগ হৈ ডাঙৰকৈ পতা হৈছে। ইয়াতে আমি প্ৰত্যেক বছৰে এতিয়া পতাৰ বাবে সকলোকে আয়োজন কৰা হৈছে, চবকে মানে কোৱা হৈছিল। আপোনালোক চাহ বনোৱাত ব্যস্ত, ঠাণ্ডাৰ বতৰত সকলোৱে চাহৰ জুতি লৈছে, কি ক'ব? ঠাণ্ডা বতৰ মানে এনেকুৱা। নমস্কাৰ, মোৰ নাম শ্ৰী অনামিকা ৰায়। মানে আমি ইয়াতে ভেলাঘৰত মানে সহযোগ কৰি আছোঁ, মানে চাহ তাহ দি আছোঁ ৰাইজক। নাম চাইছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে? ভাল লাগিছে। বিহু গাব জানেনে? জানো। এফাকে গাই দিয়কচোন।
উইটাটোত কৈছে নে হৰ মুগাৰে মহুৱা উইটাটোত কৈছে নে হয় মাকু আমি কি গাম সকলে সহযোগ কৰিলে ভাল লাগিব নেকি এটা আকৌ কাকাই দিয়ক ঐ কিনু চাৱনীৰে চালামু কৈ দেহা খিকিৰা গ'ল মই নাজানো দেহা খিকিৰা গ'ল মই নাজানো পেটলৈ ভানু যোৱা নিৰে চালামু কৈ দেহা খিকিৰা গ'ল মই নাজানো দেহা খিকিৰা গ'ল মই নাজানো পেটলৈ ভানু যোৱা হৈছে ভোগালীৰ বতৰ আৰু এওঁলোকে ইয়াতে ব্যস্ত হৈ আছে চাহ বনোৱাত তাৰ মাজতে ফূৰ্তি তামচা কৰিছে সকলোৱে আৰু বিহু বুলি ঘৰলৈ আহিছে যিবিলাক চাকৰি কৰে বাহিৰত থাকে আৰু সুন্দৰ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে আচলতে চকিহালি পাটগিৰি পাৰত এক উখল মাখল পৰিৱেশ বুলি ক'ব পাৰি কলাত কেঁচুৱা লৈ পেলাই আহিছে বাইদেউ কেনেকুৱা লাগিছে ভাল লাগিছে আইতা কেনেকুৱা লাগিছে ভালে লাগিছে ভাল লাগিছে অ ধুনীয়া আইতাই তামোল খাই ধুনীয়াকে লাড়ু পিঠা বনাইছে নে নাই লাড়ু পিঠা বনাইছো খাইছো লগে ভাগে খাইছো আৰু খাইছে ভাল লাগিছে ঠিক আছে এয়া হৈছে পৰিৱেশ আৰু সকলোৱে আচলতে এনেকে আচলতে বিহুতে বলিয়া হৈ পৰিছে ভোগালীক আদৰিছে সুন্দৰ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত চকিহালিৰ পাটগিৰি পাৰাত।